নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 আছাম পুলিচ আদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি প্ৰথম কুৱেশ্যনটো হৈছে আহোমৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, চুকাফা আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে চৰাইদেউক আহোমসকলে কি বুলি কোৱা হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, মৈদাম নগৰ হিচাপে জনা গৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, গোপীনাথ বৰদলৈ আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক গছ কোনটো? আপোনালোকে বহুতে জানে হুলুং গছ হৈছে অসমৰ ৰাজ্যিক গছ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ, 1917 চনত সভাটো গঠন কৰা হৈছিল আৰু শিৱসাগৰত আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, আজান ফকীৰে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ, মাজুলী আটাইতকৈ সৰু বুলি ক'লে উমানন্দ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কামাখ্যাৰ মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ, নীলাচল পাহাৰ অৱস্থিত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, 1985 চনত হৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, বাক্সা জিলাত অৱস্থিত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ, সৰোজিনী নাইডু। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট কেতিয়া দিয়া হৈছিল, প্ৰদান কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ, 1985 চনত প্ৰদান কৰা হৈছিল ইউনেস্কোৱে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানত কিমানখন অনুসূচী আছে? অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো হৈছে শুদ্ধ এনচাৰ, 12টা অনুসূচী আছে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ হ'ব, এইটো অলপ ভুল হৈছে আপোনালোকে হয়তো জানেই, ডক্টৰ ৰাধাকৃষ্ণ, আপোনালোকে সেইটো লিখি থ'ব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো হৈছে শুদ্ধ এনচাৰ, বঙাইগাঁও, বাক্সা, চিৰাং এইকেইখনত মানাহ ৰাষ্ট্ৰীয় উদ্যান পোৱা যায়। আকৌ নেক্সট কুৱেশ্যনটো হৈছে নামঘৰ প্ৰতিষ্ঠাৰ কৃতিত্ব কাক দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, শংকৰদেৱে প্ৰতিষ্ঠা কৰা হৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংসদৰ উচ্চ সদনৰ নাম কি? উচ্চ সদনটো হৈছে বি ৰাজ্যসভা আৰু নিম্ন সদন বুলি ক'লে লোকসভা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চাহ উদ্যোগ আৰম্ভণি কেতিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, 1837 চনত চাহ উদ্যোগ আৰম্ভ হৈছিল অসমত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি কৰে? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। আপোনালোকে হয়তো জানেই অসমৰ ৰাজ্যিক পশু কোনটো বুলি ক'লে আপোনালোকে বহুতে সেইটো জানে, সেইটো হৈছে ডিটো ভুলকৈ আছে, দেওহাঁহ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে বেটেল অফ শৰাইঘাট কেতিয়া হৈছিল বুলি ক'লে অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ মৌলিক কৰ্তব্য কোনটো সংশোধনীৰ জৰিয়তে সংশোধন কৰা হৈছে বুলি ক'লে অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, 42তম মৌলিক কৰ্তব্য সংশোধন কৰা হৈছে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল বুলি ক'লে বহুতেই জানে, সেইটো হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? আপোনালোকে বহুতে সেইটো কথা জানেই,
অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ APJ আব্দুল কালামক জনা যায় আজি শেষৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন নদীক বৰাক উপত্যকাৰ মুখ্য নদী বুলি ক'লে অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ বৰাক আজি ভিডিঅ'টো কেনে পালে যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব লাইক শেয়াৰ কৰিবলৈ নাপাৰিব কাৰণ এনে ধৰণৰ আপোনালোকৰ কুৱেশ্যন এনসাৰ আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাই থাকিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ